727 প্ৰজাতিৰ উদ্ভিদেৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনত থকা বন্যপ্ৰাণী, সৰীসৃপ, জীৱ-জন্তুৰ সম্পৰ্কে এক তথ্যচিত্ৰৰ দ্বাৰা খতিয়াখুলি এমই স্কুলত কৰবেট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বুজাই দিয়া হয়। বিশেষকৈ সাপ আৰু সৰ্পভীতি সম্পৰ্কে সমাজত চলি থকা অন্ধবিশ্বাস আঁতৰাই সাপে যে পৰিৱেশ তন্ত্ৰৰ অন্যতম বন্ধু তাক দৃশ্য শ্ৰাব্য মাধ্যমেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বুজাই দিয়ে। কৰবেট ফাউণ্ডেশ্যনৰ সঞ্চালক দিব্যজ্যোতি শইকীয়াই লগতনা 4গৰাকী কাৰিকৰী ব্যক্তিৰ দ্বাৰা বিষয়বস্তু উপস্থাপন কৰে। আৰম্ভণিতে প্ৰধান শিক্ষক পবিত্ৰ শইকীয়াই আঁতৰা অনুষ্ঠানত কৰবেট ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাক সম্ভাষণ জনায়। অনুষ্ঠানৰ অন্তত প্ৰদৰ্শিত তথ্যচিত্ৰৰ আধাৰত এক প্ৰশ্নোত্তৰ শিতানত উত্তৰদাতা ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা হয়। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। কি কাম কৰোঁ আমি যদিও কনজাৰ্ভেশ্যনৰ কথা কওঁ, মানে আমি সংৰক্ষণৰ কথা কওঁ, কিন্তু তাৰ লগে লগে কি কৰোঁ আমি যাতে আমাৰ যিখিনি বন্যপ্ৰাণী সম্বন্ধীয় যিখিনি জ্ঞান আমি তোমালোকে পাব লাগে সেইখিনি দিবৰ বাবে আমি বিদ্যালয়ে এনেধৰণৰ অনুষ্ঠান আমি লৈ যাওঁ। গম পাইছা নাই? আগতে আমাৰ মা দেউতাহঁত বা তোমালোকৰ ককাহঁত তাতকৈও আগৰসকলে এনেকৈ বিদ্যালয়ত পঢ়িবলৈ অহা নাছিল, কিন্তু প্ৰত্যেকটা গছ চিনি পাইছিল, প্ৰতিটো চৰাই চিনি পাইছিল, প্ৰতিটো মাছ চিনি পাইছিল, প্ৰতিটো ধানৰ নাম জানিছিল, বিভিন্ন ধানৰ নাম কৈ দিব পাৰে। এতিয়া আমি কিন্তু নোৱাৰোঁ। আমি কেলে নোৱাৰোঁ? আমি বেছিভাগ বিদ্যালয়মুখী হোৱাৰ লগে লগে আমি কিছুমান এটা মানে যি প্ৰতিযোগিতামূলক যি শিক্ষা সেই শিক্ষাহে গ্ৰহণ কৰিছোঁ, বাকী ব্যৱহাৰিক শিক্ষাখিনি আমাৰ হাতত নাই। গতিকে এজন মানুহ হিচাপে থিয় হ'বৰ বাবে আমাক প্ৰতিটো শিক্ষা লাগিব, হয় নাই? আমি ধানো গম চিনি পাব লাগিব নাই? চেনিকল চিনি পোৱা হয় নাই? আঠীয়া ৰিপৰ্টাৰ লাইভ অসম।